গোলাঘাটত মুকলিকৈ চলিছে ভুৱা নাৰ্ছিং চেণ্টাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বুলি নাৰ্ছিং চেণ্টাৰ খুলি একাংশ শিক্ষিত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষক জবাবদিহি একাংশ শিক্ষাৰ্থীৰ এছিয়ান হেল্থ ইনষ্টিটিউট নামৰ এটা নাৰ্ছিং চেণ্টাৰৰ বিৰুদ্ধে সৰব হৈছে শিক্ষাৰ্থীসকল সম্পূৰ্ণ মাচুল উভতাই দিবলৈ ভুৱা প্ৰতিষ্ঠান কৰ্তৃপক্ষক দাবী জনাইছে শিক্ষাৰ্থীসকলে প্ৰতিদিন টাইমত ভুৱা প্ৰতিষ্ঠানৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিবাদমুখৰ হৈছে শিক্ষাৰ্থীসকল চূড়ান্ত অনিয়মেৰে প্ৰতিষ্ঠানটো চলাই অহা বিজয় সিং আৰু উজ্জ্বল বৰাক ঘেৰাও কৰে একাংশ শিক্ষাৰ্থী আমি 2023 বৰ্ষত তাৰ পৰা পাছ কৰি ওলাইছিলোঁ তাৰ পাছত আমি এতিয়া গম পাইছোঁ যে 2023 বৰ্ষ আৰু বাকি আগৰো আৰু এতিয়াও যিখিনি ছোৱালীয়ে কোৰ্স কৰি আছে তাত সব ভুৱা হয় কাগজপত্ৰ বিচৰাত তেওঁলোকে একো কাগজপত্ৰ মানে দেখাব পৰা নাই তাৰ পাছত আমি এতিয়া এটাই বিচাৰো দুখীয়া উচিত শাস্তি পাওক আমাক এতিয়া মানে পইচাটো লাগে ন্যায় লাগে আমাৰ পৰা যিমানখিনি টকা মানে খালে হেতি আৰু আমাকতো সময়টো আমাক ঘূৰাই দিব নোৱাৰে আৰু তাৰ বাবে দুখীয়াও মানে উচিত শাস্তি খাব লাগে কিমান কষ্ট কৰি মা বাবাই পঢ়াইছে কিমান দিন হ'ল পঢ়ি থকা এতিয়া 6 মাহ হৈছে এতিয়া আমাক ন্যায় লাগে তেওঁলোকে যে দুখীয়া শাস্তি পায় এতিয়া আমাক যিমানটো আমাৰ ফিজ দিলোঁ এডমিশ্যন কৰিলে সেইবিলাক পইচাটো ঘূৰাই দিব লাগিব আমাক এতিয়া 4,500 লৈছিলে 1,000 টকা লৈছিলে ক'ব ইয়ালৈ আহিছিলোঁ আপোনাৰ পঢ়িবলৈ নাৰ্ছিং কোৰ্চটো চবেই কৰা দেখিছোঁ আহিলোঁ আৰু এনেকৈ ইয়াত কৈছে বোলে ইয়াত মানে এইবোৰ মানে ইয়াত মানে কৰিলে মানে পঢ়িলে মানে চাকৰি পায় বুলি কৈছে সেইটো কাৰণে আহিলোঁ ইয়ালৈ কিন্তু গভৰ্ণমেণ্ট চাকৰি বুলিয়ে নিচিনাকৈ কৈছিলে কিন্তু এতিয়া ক'লে হেনো বোলে আমি গভৰ্ণমেণ্টত একো এপ্লাই কৰিব নোৱাৰোঁ ফিজটো আপুনি আপোনালোকৰ মাজত ভাগ হয় ভাগ নহয় যিটো মানে ফিজ উঠে কালেকশ্যন উঠে সেইটো আমি কালেকশ্যন কৰি মেলি যিমান খৰচা হৈ যায় তাত যিটো থাকি যায় সেইটো আমি দুজনেই লওঁ কোন দুজন আমি আৰু উজ্জ্বল ছাৰ এইসকল ছাত্ৰ ছাত্ৰীক আমি কিদৰে ন্যায় দিব পাৰোঁ জিলা প্ৰশাসনে উচিত তদন্ত কৰক আৰু আমাৰ যি MLA আছে গোলাঘাটৰ আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ তাত তেওঁ হস্তক্ষেপ বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো কথাতে হস্তক্ষেপ কৰে গতিকে আমাৰ এই গোলাঘাটৰ যি ভুৱা নাৰ্ছিং চেণ্টাৰ এইটো হস্তক্ষেপ বিচাৰিছোঁ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত